কথা আছে সেইটো নকওঁ। মই এটা কথা বিশ্বাস কৰোঁ, মই যিহেতু দলৰ সভাপতি দায়িত্ব দুটাকৈ টাৰ্মত আছিলোঁ, দলৰ সভাপতি কোন হয় নহয় সেইটো ডাঙৰ কথা নহয়, দলৰ সংগঠননো কেনেকুৱা আছে সেইটো ডাঙৰ কথা। মই যেতিয়া দলৰ দায়িত্বত আছিলোঁ তেতিয়া আমি 42 লাখ আমি সদস্য কৰিছিলোঁ। ভৱেশ কলিতা ডাঙৰীয়া যেতিয়া সভাপতি আছিলে 56 লাখ। এতিয়া দিলীপ শইকীয়া ডাঙৰীয়া আহিছে। গতিকে যাৰ সংগঠন একেবাৰে তলত মজবুত হৈ থাকে, সভাপতি কোন আহে নাহে সেইটো ডাঙৰ কথা নহয়। যাৰ সংগঠন তলত নাই, সভাপতি তাক যাকে নাপাতক কিয় সেইটো লৈ পেলাই দলে কোনো ধৰণৰ কাম আগুৱাব, যি দলৰ ক্ষেত্ৰতে হওক। গতিকে আমি যেনেকুৱাকৈ আমি মাইক্ৰ' মেনেজমেণ্টে হওক, পৃষ্ঠা প্ৰমুখে হওক, আমাৰ বুথে হওক, সকলোবোৰ যিহেতু আমি সাংগঠনিকভাৱে ইতিমধ্যে আমি প্ৰস্তুত কৰিছোঁ আৰু নিৰলসভাৱে 2016 চনৰ আগৰ পৰা এই প্ৰক্ৰিয়া হাতত লোৱা হৈছিলে আৰু সেই প্ৰক্ৰিয়া আমাৰ প্ৰায় সমাপ্ত হোৱাৰ পথত। গতিকে সেইকাৰণে আমাৰ সভাপতি যোনে নহ'লে আমি পিছলৈ চাবলগীয়া নহয়, আমি আগলৈ চাই থাকোঁ। কাৰণ কিয় প্ৰতিটো নিৰ্বাচনৰ ৰিজাল্টে এইটো হৈছে ফলাফলে প্ৰমাণ দেখুৱায়। শেহতীয়াকৈ যি পঞ্চায়ত নিৰ্বাচন হৈ গ'ল তাতো আমি ফলাফল আমি দেখিলোঁ। আৰু লগতে তাৰ লগতে কিছু মানুহৰ বিবেকো এপ্লাই কৰে, বিশেষকৈ এইবাৰ পঞ্চায়তৰ নিৰ্বাচনৰ সময়ত আমি দেখিছোঁ এই ধৰ্মীয় সংখ্যালঘুসকলৰ ভোট যি ভোট আমি পোৱা নাছিলোঁ এটা সময়ত, সেই ধৰ্মীয় সংখ্যালঘু বহুত মানুহ এইবাৰ নিৰ্বাচিত হৈ আহিছে, আনকি জিলা পৰিষদত নিৰ্বাচিত হৈ আহিছে। গতিকে মানুহৰ সংখ্যালঘু মানুহৰ পৰিৱৰ্তন হৈছে। আৰু পৰিৱৰ্তন ক'ত হৈছে, সংখ্যালঘু মানুহ বুলি ক'লে সাধাৰণতে ধুবুৰী বা বৰপেটা বা গোৱালপাৰা কথাটো আহে, হাইলাকান্দিৰ কথাটো আহে। কংগ্ৰেছৰ বেছ ক'ত, কংগ্ৰেছৰ বেছ আছিল তাতে। গতিকে এতিয়া তাতেও যিহেতু বেছটো লাহে লাহে নোহোৱা হৈছে। এতিয়া বহুতে আজি মোৰ পাৰ্টি অফিচত বহুতে ৰখি আছে আমাৰ সংখ্যালঘু মূলৰ নিৰ্বাচিত ব্যক্তিসকলে, নিৰ্বাচিত জিলা পৰিষদৰ সদস্যসকলে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰাৰ কাৰণে তেওঁলোকে সাজু হৈ আছে। গতিকে যিহেতু আমি পূৰ্বতে কৈ আহিছিলোঁ যে কংগ্ৰেছৰ যদি স্থিতি আছে ধুবুৰী অঞ্চলত আছে, সেয়া হয়তো মানকাছাৰ অঞ্চলত আছে, হয়তো গোৱালপাৰা অঞ্চল বা বৰপেটা অঞ্চল বা হাইলাকান্দি অঞ্চলৰ স্থিতি আছে, কিন্তু সেই স্থিতিও লাহে লাহে নোহোৱা হৈ গ'ল। গতিকে তাত এতিয়া যিকোনো ব্যক্তি কংগ্ৰেছৰ যাকে নিদিয়ক কিয়, কংগ্ৰেছতো ভূপেন বৰা আছিল, ৰিপুণ বৰা আছিলে, গতিকে এতিয়া গৌৰৱ গগৈক দিলেও যে কংগ্ৰেছৰ যে কিবা পৰিৱৰ্তন হ'ব সেইটো নাভাবোঁ, কিন্তু বৰঞ্চ কংগ্ৰেছৰ বেছি ক্ষতিহে হ'ব। মই যোৱাকালিও কৈছোঁ এই কথাষাৰ, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু তথ্য সহকাৰে কৈছে যে ইমান দিনে তেওঁ গৌৰৱ গগৈৰ নিবাত আছিলে, কিন্তু এতিয়া কৈছে যে তেওঁ কৰ্মসূত্ৰে তেওঁ তাত গৈছিলে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে 10 ছেপ্টেম্বৰত তেওঁ আমি এই কথাখিনি চৰকাৰীভাৱে আমাৰ চৰকাৰে স্পষ্ট কৰিব যে তেওঁ কি কাৰণত পাকিস্তানত গৈছিলে বা পাকিস্তানত যাওঁতে বিধিসন্মতভাৱে কাৰোবাৰ অনুমতি লৈছিল নে লোৱা নাছিল, বা পাকিস্তানত কাৰ কাৰ লগত লগ ধৰিছিল। মই ভাবোঁ যে 10 তাৰিখৰ পিছত গৌৰৱ গগৈৰ সভাপতি আসনখন নাথাকিব। কাৰণ কংগ্ৰেছ যদি ঠিকি থাকিবলগীয়া হয়, 10 তাৰিখে অসম চৰকাৰে যিখিনি কথা প্ৰস্তাৱ আনিব বা যিখিনি কথা আনিব, মই ভাবোঁ যে দলটো কংগ্ৰেছৰ দলটো যদি ধৰি ৰাখিবলগীয়া হয়, তেতিয়াহ'লে 10 তাৰিখৰ পিছত গৌৰৱ গগৈ সভাপতি পদত নাথাকিব বুলি মই এটা অনুমান কৰোঁ। বিদ্যা ডাঙৰীয়া, আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বা আমি সকলে পূৰ্বৰ যিটো স্থিতি আছিলে যে আমি অকলে নিৰ্বাচন খেলা আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু যোৱাবাৰ মই যেতিয়া সভাপতি আছিলোঁ তেতিয়াও আমি অকলে নিৰ্বাচন খেলিছিলোঁ। গতিকে আমি যিহেতু পূৰ্বতো অকলে নিৰ্বাচন খেলিছিলোঁ, এইবাৰো আমি অকলে নিৰ্বাচন খেলিম। আৰু নিৰ্বাচন খেলাৰ পিছত ৰাইজে কেনেকুৱা সহায় দিয়ে চাই লওঁ। যিহেতু আমি একাষাৰ কথা কৈছিলোঁ যে আমি যে পাৱাৰ পাৰ্টনাৰ হৈ থাকিম বুলি আমি আজি প্ৰায় 7 বছৰ আগতে কৈছিলোঁ। এই সময়ত মানুহে আমাক হাঁহিছিলে। আমি ওদালগুৰিত মই, দিলীপ শইকীয়া ডাঙৰীয়া, ভৱেশ কলিতা ডাঙৰীয়াই আমি ঘোষণা কৰিছিলোঁ যে আমি BJDত পাৱাৰ পাৰ্টনাৰ হৈ পাওঁ। আৰু সেই কথাষাৰ এইকাৰণে কৈছিলোঁ যে আমি সংগঠন কৰা আৰম্ভ কৰিছিলোঁ। আমি ফল পাইছোঁ, 9টাকৈ জিকিলোঁ। পৰৱৰ্তী সময়ত যেনিবা 6-7জনে আকৌ বিজেপিত যোগদান কৰিলে। গতিকে এইবাৰো আমি নিশ্চিত ওপৰত আমি অকলে জয় হ'ম। তাৰপিছত নিশ্চিত ওপৰত মিত্ৰতাৰ কথাটো আহিব। গতিকে এই বিষয়টো দলে যিটো সিদ্ধান্ত লয় সেইটো সিদ্ধান্ত হ'ব। যিহেতু আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত যিহেতু এলায়েন্স চলি আছে, গতিকে যদিও মুকলিভাৱে একো কথা হোৱা নাই, গতিকে তেনেকুৱা ধৰণৰ আগন্তুক দিনত ইংগিত এটাই পোৱা যাব। কাৰণ কিয় মই যিমানখিনি জানো যে BJD অঞ্চলত আমি কিমান আসন পাম নাপাম সেইটো ৰাইজে নিৰ্ধাৰণ কৰিব। কিন্তু BJD অঞ্চলত মোৰ যিটো এছেছমেণ্ট
BPF-তকৈ PPPL চিট বেছি চিট পাব। আমাক 5জন মন্ত্ৰীক দায়িত্ব অৰ্পণ কৰিছিলে আৰু 5জন মন্ত্ৰীক দায়িত্ব মোকো তাত বাক্সাত দায়িত্ব অৰ্পণ কৰিছিলে আৰু আমি প্ৰতিগৰাকী মন্ত্ৰীয়ে আমি সেই পৰিষদীয় সমষ্টিসমূহত আমি সংগঠনৰ স্থিতিটো আমি চাইছোঁ, ক'ত কেনেকুৱা সংগঠন আছে আৰু চাই অহা 3 তাৰিখে এখন সভা অনুষ্ঠিত হ'ব গুৱাহাটীত, য'ত নেকি মুখ্যমন্ত্ৰী ডাঙৰ থাকিব, উপস্থিত সভাপতি থাকিব। তাত 5গৰাকী মন্ত্ৰীয়ে প্ৰতিবেদন দাখিল কৰিব যে ভাৰতীয় জনতা পাৰ্টীৰ কোনকেইখন আসনত নিৰ্বাচন খেলাটো উচিত। কাৰণ কিয় আমি নিৰ্বাচন হাৰাৰ কাৰণে খেলিব খোজা নাই, আমি য'ত সংগঠন ভাল আমি তাতে খেলিব খুজিছোঁ। কিন্তু আমাৰ আগৰ যিটো কোৰ কমিটিৰ যিটো সিদ্ধান্ত, সেই সিদ্ধান্তৰ মতে যিহেতু 5গৰাকী মন্ত্ৰীক দায়িত্ব দিয়া আছে, গতিকে 5গৰাকী মন্ত্ৰীয়ে ক'ত ক'ত নিৰ্বাচনত অংশগ্ৰহণ কৰিব সেই তালিকাখন দাখিল কৰাৰ পিছতহে আমি এই বিষয়টো গম পাম। খিলঞ্জীয়া মূলৰ মানুহক ভাল পায় সেইসকলে এই কথাখিনি আদৰণি জনাইছে। যিসকলে খিলঞ্জীয়া মূলৰ মানুহক বেয়া পায়, ঘৃণা কৰে, সেইসকলে এই সিদ্ধান্তটোক বিৰোধিতা কৰিছে। আজি উদাহৰণস্বৰূপে মই অন্য প্ৰান্তৰ কথা ক'ব নাযাওঁ। আজি বৰপেটা জিলাৰ যদি বাঘবৰৰ কথা কওঁ, বাঘবৰত তাত কিছু সংখ্যক মানুহ আছিলে বা এতিয়াও কিছু সংখ্যক মানুহ আছে। সেইসকলে যিসকলে টকা পইচা আছে তেওঁলোকে তাৰ পৰা স্থান ত্যাগ কৰি পেলাই বিভিন্ন স্থানত বৰপেটাকে আদি কৰি বিভিন্ন স্থানত গুচি আহিলে। যিসকলে অন্য ঠাইত মাটি বাৰী কিনিব নোৱাৰে তেওঁলোকৰো নিজৰ এটা সংখ্যা এটা থাকে যে কেতিয়াবা যদি কিবা হয়, গতিকে পুলিচেনো ক'ত ইমান সোনকালে আহিব। গতিকে তেওঁলোকে যেতিয়া আৰ্মছ লাইচেঞ্চ কাৰণে এপ্লাই কৰিব, গতিকে নিজৰ জীৱনৰ নিৰাপত্তাৰ ব্যৱস্থাটো নিজৰ ল'ব পাৰিব। আৰু যেতিয়া সাধাৰণ মানুহৰ ধাৰণা এটা আছে যে যেতিয়া মানুহৰ আৰ্মছ যেতিয়া থাকে তেনেকুৱা এটা ডিষ্টাৰ্ব এলেকাত, তেতিয়া মানুহৰ যিকোনো ধৰণৰ ঘটনা কৰিবলৈ অকণমান শংকাবোধ কৰে। গতিকে এইখিনি কৰা হৈছে যিসকল খিলঞ্জীয়া মূলৰ মানুহে তেনেকুৱা এটা অঞ্চলত আছে, যিয়ে নেকি সংসাৰী জীৱন যাপন কৰি আছে, তেওঁলোকক আমি এটা সুবিধা প্ৰদান কৰিছোঁ। যদি বিৰোধীৰ কথা মতে যদি তেওঁলোকে যদি ভাবে যে নহয় চৰকাৰে সিদ্ধান্ত ঠিকেই লৈছে, তেওঁলোকে তেতিয়াহ'লে হয়তো লাইচেঞ্চৰ কাৰণে এপ্লাই কৰিব। আৰু যদি নহয় তেওঁলোক নালাগে, নিৰাপত্তা নালাগে, তেতিয়াহ'লে আমাৰ ক'বলগীয়া একো নাই। বিৰোধীৰ অভিযোগটো সেইটো সাম্প্ৰদায়িক সংঘৰ্ষ এটা সৃষ্টি হ'ব, সংঘাতটো বাঢ়িব, কেনেকৈ সাম্প্ৰদায়িক সংঘৰ্ষ হ'ব? তাত দিয়া হ'ব এনেকুৱা ডিষ্টাৰ্ব এলেকা বা স্পৰ্শকাতৰ এলেকা, য'ত নেকি মানুহসকলে তাত খিলঞ্জীয়াসকলে সংখ্যালঘু হিচাপে আছে। গতিকে সংখ্যালঘু হিচাপে যিসকলে থাকে, গতিকে সেইসকলে সাম্প্ৰদায়িক সংঘৰ্ষ কৰাৰ কাৰণে যাব লাগে। তেওঁলোকক নিজৰ জীৱনৰ নিৰাপত্তাৰ কাৰণে এই ব্যৱস্থাটো কৰিছে আৰু এই ব্যৱস্থাটো আচলতে বহুদিন আগতে কৰিবলগীয়া আছিলে। এই ব্যৱস্থা যদি বহু বছৰ আগতে যদি কৰিলেহেঁতেন, তেতিয়াহ'লে বিভিন্ন প্ৰান্তৰ পৰা আহি পেলাই মাইগ্ৰেশ্যনটো নহ'লহেঁতেন। আমি যদি পূৰ্বৰ যদি কথা কওঁ, ধুবুৰীৰ কথা যদি ক'ব যাওঁ বা অন্য প্ৰান্তৰ যদি কথা ক'ব যাওঁ, তেতিয়াহ'লে এই ব্যৱস্থা যদি থাকিলহেঁতেন, তেতিয়াহ'লে ইয়াৰ পৰা মানুহ মাইগ্ৰেশ্যন নহ'লহেঁতেন। ধুবুৰী জিলাৰ পৰা বহু মানুহ মাইগ্ৰেশ্যন হৈছে, মাইগ্ৰেশ্যনৰ মূল কাৰণটো হৈছে সেইটোৱে। খাই পেলাই আমি যিহেতু দায়িত্ব লৈছিলোঁ আৰু বিজেপিয়ে কোনোদিন ক্ষমতাৰ বাবে শাসনত নাহে, বিজেপিয়ে শাসনত আহে মানুহ সেৱাৰ বাবে আহে। গতিকে যিহেতু আমি সেৱাৰ বাবে যিহেতু আহিছোঁ বা সেৱাৰ বাবে যিহেতু আমাক দায়িত্ব অৰ্পণ কৰিছে, সেৱামূলক কাৰ্যসূচীৰ হিচাপে আমি এই পদক্ষেপটো লৈছোঁ ইয়াতে। আৰু এইটো পদক্ষেপটো অসমতে নহয়, এই পদক্ষেপটো সমগ্ৰ ভাৰতবৰ্ষতে লোৱা হৈছে। মইতো আদৰণি জনাইছোঁ, পদক্ষেপটো আচলতে বহুদিন আগতে ল'বলগীয়া আছিলে। কিছুমানৰ কেছ ইতিমধ্যে চলি আছে, কেছ চলি আছে, সেই ক্ষেত্ৰত তেওঁলোকৰ ক্ষেত্ৰতো নাহিব কথাটো। এতিয়া যিসকল মানুহ আছে, এতিয়া যিসকলে হয়তো NRCৰ সময়ত বিলাচীপাৰা অঞ্চলৰ, মই গাঁওখনৰ নাম নকওঁ, বিলাচীপাৰা অঞ্চলৰ বহু মানুহ NRCত নাম নথকা মানুহ তাৰ এতিয়া নাই। তাৰ পৰা গৈ পেলাই কি হৈছে, অন্য স্থানত গৈছে। গতিকে অন্য স্থানত যোৱা মানে কি, আল্টিমেটলি ভাৰতবৰ্ষৰ পৰা বিদেশী মুক্ত হোৱা নাই। গতিকে আমাৰ কথা হৈছে তেওঁলোকে মুম্বাইতে থাকক, দিল্লীতে থাকক, গুজৰাটতে থাকক বা পশ্চিমবংগতে থাকক, সকলো ঠাইতে এই অভিযানটো যদি চলোৱা হয় তেতিয়াহ'লে আমি সফল হ'ম। নহ'লে কি হ'বগৈ, NRCৰ সময়ত যেনেকুৱাকৈ বিলাচীপাৰাৰ পৰা মই জনাত প্ৰায় 800তকৈ অধিক মানুহ তাৰ পৰা গুচি গৈছে।
সেই তথ্য আমাৰ হাতত আছে, কিন্তু গুচি গৈ পেলাই যিহেতু আমাৰ অসমত যিহেতু নাই, এতিয়া উদত মানে গৈ পেলাই আশ্ৰয় লৈছে, গতিকে ভাৰতৰ কাৰণে সমস্যাটো সমাধান হোৱা নাই, অসমৰ কাৰণে সমস্যাটো কিছু লাঘৱ হৈছে। গতিকে সেইকাৰণে সমগ্ৰ ভাৰতবৰ্ষজোৰা এই অভিযানটো চলিছে।